মোক ফোন মেছেজ নকৰিবা আগতকৈ মই বহুত সুখ পাইছো মোক বিচাৰিও নাহিবা প্ৰেমে নামানে বয়সৰ হিমনা প্ৰেমে মাথু জানে প্ৰেমৰ ঠিকনা আজিকালি বেছি প্ৰেম হয় সোশ্যাল মিডিয়াত য'ত নিজৰ সকলো থকাৰ পিছতো পৰকীয়া প্ৰেমলৈ ৰূপান্তৰিত হয় হয় এয়া হৈছে প্ৰিয়ংকা কলিতা বৰা উৰফে পূজা আৰু আনফালে হৈছে নয়ন ভৰালীয়ে হেনো প্ৰিয়ংকাক পূজা অৰ্চনা কৰি আছিল যদিও গোপনে গোপনে কলিয়া কৃষ্ণ হৈ হৰণ কৰে পূজা বৰাক আৰু পূজা বৰায়ো এই কলিয়া কৃষ্ণ উৰফে নয়ন ভৰালীৰ হৈতে যুগ্ম জীৱনৰ পাত নিমেলে এতিয়া কথা ইমানতে সমাপ্ত হোৱা নাই এই প্ৰিয়ংকা বৰানো কোন তেজপুৰৰ বিহগুৰিৰ কলিতা গাঁৱৰ প্ৰাঞ্জিত বৰাৰ পত্নী লগত এটা 5 বছৰীয়া পুত্ৰ সন্তান থকাত তেজপুৰ ডেকাৰ গাঁও নয়ন ভৰালী নামৰ যুৱকজনৰ লগত প্ৰেমৰ সম্পৰ্ক ৰাখে উল্লেখ্য যে প্ৰাঞ্জিত বৰা নামৰ যুৱকজনে এটা ব্যক্তিগত খণ্ডত কৰ্ম কৰি উক্ত কৰ্মস্থানৰ ওচৰত এটা ভাড়া ঘৰত জীৱন নিৰ্বাহ কৰি পৰিয়ালটোক পোহপাল দি আছিল যদিও তেওঁৰ পত্নী প্ৰিয়ংকা বৰাই পৰকীয়া প্ৰেম কৰি সকলো এৰি থৈ দেগাঁৱৰ নয়ন ভৰালীৰ লগত গুৱাহাটীলৈ যাত্ৰা কৰে আৰু এখন চিঠি লিখি প্ৰকাশ কৰে প্ৰিয়ংকাই যে মোক ফোন মেছেজ নকৰিবা আগতকৈ মই বহুত সুখ পাইছো আৰু মোক বিচাৰিও নাহিবা হেকত চিঠিখন দেখি তেখেতৰ স্বামী প্ৰাঞ্জিত বৰাই উপায়হীন হৈ তেজপুৰ বেবেজীয়া আৰক্ষীত 3খনকৈ এজাহাৰ দাখিল কৰে এপ্ৰিলৰ 7 তাৰিখে মোৰ মেছেজ মানে পলাই গৈছিলে এজন ল'ৰালৈ পলাই যোৱাৰ পাছত তেওঁৰ লগত আপোনাৰ এমাহ 7 দিন থাকিলে থকাৰ পাছত মে'ৰ আপোনাৰ 12 তাৰিখে মোলৈ ফোন কৰে বোলে মই ইয়াত কষ্ট পাইছোঁ মোৰ কাম কৰিব যাবলগীয়া আছে এনেকৈ তেনেকৈ মোক তুমি লৈ যোৱা আৰু ল'ৰালৈ আৰু তোমালৈ বহুত মনত পৰিছে হয় জানো নয়ন ভৰালী তেখেতৰ আপোনাৰ ডেকাৰ গাঁও পুথিখাটি আৰু মিছেছৰ নাম প্ৰিয়ংকা বৰা আৰু উৰফে পূজা তাৰপাছত তেখেতে মোক 14 তাৰিখে মোলৈ অহাৰ পাছত মই ঘৰলৈ লৈ যাওঁ ঘৰলৈ লৈ যোৱাৰ পাছত তেখেতক নিয়াৰ পাছত মোৰ গাঁৱৰ পৰা মোক এঘৰীয়া কৰে আৰু মোৰ ঘৰৰ মানুহে একচেপ্ট নকৰে তেনে ক্ষেত্ৰত মই আহি বিপি তিনিআলিত মই ভাড়া ৰুমত আছিলোঁ ভাড়া ৰুমত থকাৰ পাছত তেওঁ মোৰ লগত এমাহ থাকিলে এমাহ থকাৰ পাছত আপোনাৰ 13 তাৰিখৰ দিনা মই 12 তাৰিখৰ দিনা মই ৰাতি ডিউটি যাওঁ যোৱাৰ পাছত আহি ৰাতিপুৱা দেখোঁ তেওঁ চিঠি এখন লিখি বাচ্চাটোক 5 বছৰীয়া বাচ্চাটোক বিচনাত শুৱাই থৈ তেওঁ পলাই গুচি যায় মানে ঘৰত যি বা বস্তু ৰেচন পানী যি য'ত আছিলে সমস্ত লৈ কিনে তেওঁ পলাই যায় আৰু সেইজন ল'ৰাৰ লগতে আকৌ গৈছে বুলি মই গম পাওঁ তাৰপিছত মই ফোন কৰাত মোৰ বস্তু বাহনি কিয় নিশ্চয় বুলি কৈ মোক অপমান কৰে আৰু সেয়া ছোৱালীজনীয়ে মানে প্ৰিয়ংকা ৱাইফে হয় মোক বহুত বেয়াকৈ কৈছে আৰু সেয়া ৰেকৰ্ডিঙো আছে মোৰ তাত মানে বহুত বেয়াকৈ কৈছে আৰু ময়ো তেতিয়া বেয়াকৈ ক'বলৈ বাধ্য হৈছোঁ কাৰণ কি 5 বছৰীয়া ল'ৰা এটাক এৰি থৈ যোৱাৰ পাছত এমাহ 7 দিন থকাৰ পাছতো মই আঁকোৱালি লৈছিলোঁ তেওঁক মানে কি বাচ্চাটোৱে কষ্ট নাপাওক বুলি তাৰপাছত আহি আকৌ ধৰক মোৰ লগত এমাহ ভালকৈ থাকি মোৰ ৰেচন পানী যি য'ত আছিলে সমস্ত চুৰ কৰি লৈ গৈছে কেৰাহী বাচন থাল বাতি যি য'ত আছিলে সমস্ত লৈ কিনে পলাই যায় এতিয়া ধৰক মই ঘৰলৈও যাব নোৱাৰোঁ বা লগ বন্ধু সমস্তকে এৰি থৈ আহিছিলোঁ তেওঁৰ কাৰণে ধৰক এতিয়াতো মোৰ বিলাই নোহোৱা হৈছে ধৰক এতিয়া ঘৰৰ মালিকেও ধৰক থাকিব নিদিবও চাব পাৰে বা মোৰো অৱস্থা বেয়া গৈছে মই থানাত এজাহাৰ দিয়া আছে কিন্তু এতিয়া ল'ৰাটোক বৰ্তমান তেওঁ আইতাকৰ ঘৰত থৈছোঁ মই আৰক্ষীয়ে কৈছে বাদ দিয়া নালাগে আনিব বুলি কৈছে আৰক্ষীয়েতো বেয়াকৈ কৈছে ধৰক বদমাছ মাইকী কেলে আনিব লাগে কিন্তু অনা দেখি মোক ধন্যবাদ দিছিলে কৈছে ইমান ডাঙৰ কাম এটা কৰিলা যোৱাৰ পাছত তুমি আনিলা অনাৰ পাছত আকৌ তেখেতক আঁকোৱালি ল'লা তুমি আকৌ তাই যে এইটো ভুল কৰিলে নেক্সট বাৰ আহিলে তেওঁক মুঠতে আঁকোৱালি নল'বা আৰু মোৰ এটাই অনুৰোধ তেওঁলোকক দেখি যেন বেলেগ মাইকী মানুহবিলাকো এনেকুৱা নহয় কাৰণ কি এটা বাচ্চা থাকে ন বাচ্চাক এৰি থৈ এনেকৈ যাব নাপায় ৰাতি ধৰক এতিয়া পোৱালিটোক এৰি থৈ গৈছে ৰাতি যদি কেনেবাকৈ গৈ পুখুৰে চুখুৰে পৰি ধৰক কিবা এটা হ'লহেঁতেন বাচ্চাটো মোৰ অৱস্থা কি হ'লহেঁতেন বা মোৰ তেওঁৰ মাকৰ কি হ'লহেঁতেন তেওঁৰ মাককো ধৰক বেয়াকৈ কৈছে ফোন কৰি পেলাই সেনেকৈ আৰু শেষত মানে কি আৰু তেওঁলোক য'তেই আছে মুঠতে ভাড়াঘৰ চাৰাঘৰবিলাকত যদিও আছে তাৰপৰা মালিকবিলাকে মানে খেদিব লাগে সিহঁতক মইতো তেখেতক নাৰাখোঁ কাৰণ কি মোৰ বাচ্চাটোও নালাগে বুলি কৈছে সেইজনী মাক বাচ্চাটো মোৰ আপোনাৰ 5 বছৰ তেজপুৰৰ পৰা বিশ্বজ্যোতি কলিতাৰ ৰিপৰ্ট এনি ভাৰত 24